নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আজি আমি দশম শ্ৰেণীৰ অধ্যায় 15 সম্ভাৱিতাৰ অনুশীলনী 10 নম্বৰৰ পৰা আৰম্ভ কৰিম 9 লৈকে আমি ইতিমধ্যে কৰিছো হয়নে সো 15.1 ৰ 10 নম্বৰটো কি আছে এটা টেমাত 100টা 50 পইচা 50টা 1 টকীয়া 20টা 2 টকীয়া আৰু 10টা 5 টকীয়া মুদ্ৰা আছে টেমাটোৰ উপৰমুখ তল কৰিলে এটা মুদ্ৰা উলাই পৰাটো সমহক্য হলে সমহক্য বুলি কৈয়ে দিছে মুদ্ৰাটো 50 পইচা হোৱাৰ সম্ভাৱিতা উলাব লাগে সো প্ৰথমতে আমি চাই লওঁ ইয়াতে মুদ্ৰা কেটা আছে সো আমি প্ৰথমতে লিখি লওঁ 100টা 50 পইচা সো 50 পইচাৰ মুদ্ৰাৰ সংখ্যা লিখি লওঁ 50 পইচাৰ মুদ্ৰাৰ সংখ্যা 50 পইচাৰ মুদ্ৰা কেটা আছে 100টা সো 100 ঠিক আছে then 50টা 1 টকীয়া মুদ্ৰা সো next 1 টকীয়া মুদ্ৰাৰ সংখ্যা equals to 1 টকীয়া মুদ্ৰা আছে 50টা ঠিক আছে next 20টা 2 টকীয়া মুদ্ৰা সো 2 টকীয়া মুদ্ৰাৰ সংখ্যা আছে 20টা আৰু 10টা 5 টকীয়া মুদ্ৰা সো 5 টকীয়া মুদ্ৰা কেটা আছে মুদ্ৰাৰ সংখ্যা আছে 10টা সো মুঠ কেটা মুদ্ৰা আছে হেতু আমি ইয়াৰ পৰা উলাই লব পাৰো সো আমাৰ সম্ভাৱ্য ফলাফলৰ সংখ্যা therefore ফলাফলৰ সংখ্যা equals to এতিয়া চাও কি হ'ব 100 plus 50 plus 20 plus 10 so কি হ'ব 100 plus 50 plus 20 plus 10 so এখিনি যোগ কৰিলে আমি কিমান পাম 150 170 180 ঠিক আছে সম্ভাৱ্য ফলাফলৰ সংখ্যা হল 180 এতিয়া আমাৰ কি উলাব দিছে 50 পইচা হোৱা সো আমি ধৰি লওঁ ই হল 50 পইচা হোৱাৰ ঘটনা ই হল ধৰা হল ই 50 পইচা উলোৱাৰ ঘটনা তেনেহলে ইৰ উপযোগী ফলাফলৰ সংখ্যা কি হ'ব ইৰ উপযোগী ফলাফলৰ সংখ্যা কি হ'ব ইৰ উপযোগী ফলাফলৰ সংখ্যা চাই লওঁ ইৰ উপযোগী ফলাফল কি আছে 50 পইচা মুদ্ৰা কেটা আছে 100টা সো ইৰ উপযোগী ফলাফলৰ সংখ্যা equals to 100 therefore P of E বা P of কি আছে 50 পইচা so P of 50 পইচা equals to কি আছিলে আমাৰ সূত্ৰটো ইৰ উপযোগী ফলাফলৰ সংখ্যা by মুঠ ফলাফলৰ সংখ্যা এতিয়া আমি বহাই দিও এটো কিমান হ'ব 100 by 180 সোৱা শূন্য শূন্য যাব এতিয়া 2 এৰে যাব কিমান হ'ব 5 2 এৰে যাব 9 সো কিমান হল আমাৰ 5 by 9 ঠিক আছে সো 50 পইচা পোৱাৰ সম্ভাৱিতা কি 5 by 9 এতিয়া নেক্সট কি আছে চাও নেক্সট আছে 5 টকীয়া নোহোৱাৰ সম্ভাৱিতা কি সো আমি প্ৰথমতে উলাই লওঁ 5 টকীয়া হোৱাৰ সম্ভাৱিতা তাৰ পিছত আমি তাৰ পৰা 5 টকীয়া নোহোৱাৰ সম্ভাৱিতা উলাই লম সো প্ৰথমতে আমি লিখি লওঁ মুঠ ফলাফলৰ সংখ্যা
মুঠ ফলাফলৰ সংখ্যা আমি কিমান পাইছিলো আগৰটোত কৰিছিলো ন 180 ঠিক আছে নেক্সট আছে আমাৰ ধৰা হল f 5 টকীয়া উলোৱাৰ ঘটনা 5 টকীয়া উলোৱাৰ ঘটনা সো f ৰ উপযোগী ফলাফলৰ সংখ্যা f ৰ উপযোগী ফলাফলৰ সংখ্যা কি হ'ব f ৰ উপযোগী ফলাফলৰ সংখ্যা চাই লওঁ f কেটা আছিলে 5 টকীয়া কেটা আছিলে আমাৰ 5 টকীয়া আছিলে 10 টা সো কি হ'ব এটো f ৰ উপযোগী ফলাফলৰ সংখ্যা হ'ল 10 সো আমি কি লিখিম therefore সম্ভাৱিতা কিহৰ যাতে 5 টকীয়া হয় equals to 10/180 হয়নে সো এখিনি ক্যান্সেল কৰিলে আমি কিমান পাম 1/18 হল তেনে হলে p of 5 টকীয়া নোহোৱাটো কি হ'ব 5 টকীয়া নোহোৱা হ'ব 1 minus p of 5 টকীয়া হোৱা 5 টকীয়াটো so 1 minus 1/18 লসাগু হ'ব 18 into 1 18 minus 1 so কিমান হ'ল 17/18 ঠিক আছে so আমি এটো question number 10 শেষ কৰিলো হয়নে probability তোমালোকে কৰিবই পাৰিবা নেকি গোপীয়ে তেওঁৰ একুৰিয়ামৰ বাবে এখন দোকানৰ পৰা এটা মাছ কিনি আনিলে চিত্ৰত দেখুৱাৰ দৰে সো চিত্ৰত আছে দোকানীজনে 5টা মতা মাছ আৰু 8টা মাইকী মাছ থকা চৌবাচ্চাৰ পৰা যাদৃচ্ছিকভাৱে যিকোনো এটা মাছ ধৰি দিলে মাছটো মতা মাছ হোৱাৰ সম্ভাৱিতা কি একেবাৰে ইজি নহয় জানো সোৱা এটো যে ট্যাঙ্কটো আছে ট্যাঙ্কটোত কি মাছ আছে 5টা মতা মাছ আৰু 8টা মাইকী মাছ সো কি হ'ব তেনে হলে মুঠ মাছ কেটা আছে আমি পাই যাম ঠিক আছে সো আমি লিখিব পাৰো মুঠ বা আমি লিখিব পাৰো সম্ভাব্য ফলাফলৰ সংখ্যা সম্ভাব্য ফলাফলৰ সংখ্যা কি হ'ব মতা মাছ আছে 5টা মাইকী মাছ আছে 8টা সো তো কিমান হল 13 ঠিক আছে নেক্সট আহিছে আমাৰ কি লাগে যাদৃচ্ছিকভাৱে উলোৱা হৈছে মানে এটো এটা কি হয় সমহক্য ফলাফল সো যিকোনো এটা মাছ ধৰি দিলে মাছটো মতা মাছ হোৱাৰ এতিয়া চোৱাচোন মতা মাছ কেটা আছিলে 5টা সো আমি লিখো ধৰু মতা মাছ ধৰাৰ ঘটনা সো ইৰ উপযোগী ফলাফলৰ সংখ্যা ইৰ উপযোগী ফলাফলৰ সংখ্যা কি হ'ব মতা মাছ কেটা আছিলে 5টা সো 5 therefore p of e মতা মাছ পোৱাৰ সম্ভাৱিতা কি হ'ব ইৰ উপযোগী ফলাফলৰ সংখ্যা ইৰ উপযোগী ফলাফলৰ সংখ্যা by সম্ভাব্য ফলাফলৰ সংখ্যা বা মুঠ ফলাফলৰ সংখ্যা সো এখিনি কি হ'ব এটা ইৰ উপযোগী হল 5/13 ঠিক আছে সো আমি এখিনি কি পালো आंसर আমি পালো 5/13 হলে ইজি নেক্সট আছে এখন চোৱা এখন খেল এডাল চলন্ত
কাৰ চিনযুক্ত যিডাল 1 2 3 4 5 6 7 আৰু 8 যিকোনো এটা সংখ্যাৰ পিনে টুৱাই ৰৈ যায় আৰু এই ফলাফল সমসক্য বুলি কৈয়ে দিছে সম্ভাৱিতা কি যাতে এইডালে গৈ ৰয় আটত সোৱা 1 2 3 4 5 6 7 8 আটডাল আছে আৰু প্ৰতিডাল কিমানকে আছে প্ৰতিটো নাম্বাৰ এবাৰকে আছে হয়নে সো ইয়াতে মুঠ ফলাফলৰ সংখ্যা কি আছে 8 যেহেতু নাম্বাৰ কেইটা আছে 8টা আৰু প্ৰতিটো ফলাফলৰ প্ৰতিটো ইয়াতে 8ৰ উপযোগী ফলাফলৰ সংখ্যা কি আছে এটাই আছে কাৰণ কি 8টো এটাই আছে সো আমি এটা লিখি লও মুঠ ফলাফলৰ সংখ্যা equals to 8 ধৰু ই আটত গৈ ৰৈ যোৱাৰ ঘটনা তেন্তে ইৰ উপযোগী ফলাফলৰ সংখ্যা কি হ'ব ইৰ উপযোগী ফলাফল আটত গৈ ৰৈ যায় কেইটা হ'ব 1 হয়নে সো সম্ভাৱিতা কি হ'ব এতিয়া therefore p of e equals to ইৰ উপযোগী ফলাফলৰ সংখ্যা by মুঠ ফলাফলৰ সংখ্যা এতিয়া আমি চাই লও কি হ'ব ইৰ উপযোগী ফলাফলৰ সংখ্যা 1 মুঠ 8 সো আমাৰ आंसर হল 1/8 নেক্সট আছে আমাৰ এটা অযুগ্ম সংখ্যা এটা তোমালোকে চোৱাচোন অযুগ্ম সংখ্যা কি আছে অযুগ্ম সংখ্যা হল 1 3 5 7 চাৰিটা অযুগ্ম সংখ্যা আছে হয়নে সো এটা অযুগ্ম সংখ্যা যদি কয় তেনে হলে আমাৰ এটো ঘটনা যদি f হয় দেন f ৰ উপযোগী ফলাফলৰ সংখ্যা কেইটা হ'ব চাৰিটা ঠিক আছে সো আমি লিখি লও আকৌ মুঠ ফলাফলৰ সংখ্যা equals to 8 ঠিক আছে অযুগ্ম সংখ্যা কেইটা আছে অযুগ্ম সংখ্যাবোৰ হল কি আছে অযুগ্ম সংখ্যা 1 3 5 7 ঠিক আছে এতিয়া আমি লিখো ধৰু f এটা অযুগ্ম সংখ্যাত ৰৈ যোৱাৰ ঘটনা তেন্তে f ৰ উপযোগী ফলাফলৰ সংখ্যা কি হ'ব 4 হয়নে কাৰণ অযুগ্ম সংখ্যা কেইটা আছিলে চাৰিটা therefore p probability কি হ'ব সম্ভাৱিতা কি হ'ব f ৰ উপযোগী ফলাফলৰ সংখ্যা by মুঠ ফলাফলৰ সংখ্যা এতিয়া আমি লিখি লও কি হ'ব আমাৰ 4/8 ক্যান্সেল কৰিব পাৰিলে আমি কৰিম হয়নে লঘিষ্ঠ আকাৰত লিখিম 4 * 4 4 4 * 2 8 সো কিমান হল 1/2 সম্ভাৱিতা কি হল 1/2
এতিয়া ইয়াৰে নাম্বাৰ 3 আছে টুতকৈ ডাঙৰ এটা সংখ্যা টুতকৈ ডাঙৰ হলে কি হ'ব 3 4 5 6 7 8 কেইটা হল 6টা হয়নে সো আমি আকৌ লিখিম মুঠ ফলাফলৰ সংখ্যা equals to 8 আৰু টুতকৈ ডাঙৰ সংখ্যাবোৰ হল 3 4 5 6 7 8 so ধৰো যি টুতকৈ ডাঙৰ সংখ্যাত ৰৈ যোৱাৰ ঘটনা তেন্তে জিৰ উপযোগী ফলাফলৰ সংখ্যা কি হ'ব জিৰ উপযোগী ফলাফলৰ সংখ্যা কেটা আছে 6টা হয়নে কেটা আছে সোৱা 3 4 5 6 7 8 so কেটা আছে 6টা এতিয়া সম্ভাৱিতা কি হ'ব মুঠ ফলাফলৰ সংখ্যা আৰু তাৰ ওপৰত হৰ হ'ব মুঠ ফলাফলৰ সংখ্যা আৰু লব কি জিৰ উপযোগী ফলাফলৰ সংখ্যা এতিয়া এইখিনি ভ্যালু বহাই দিয়া 6/8 কেনসেল যাব মানে 2 এৰে যাব সো আমি কিমান পালো 3/4 ঠিক আছে নেক্সট আছে আৰু এটা 9তকৈ সৰু এটা সংখ্যা সোৱাচোন 9তকৈ সৰু গোটেইকেইটাইটো 9তকৈ সৰু নহয় জানো সো যেটো গোটেইকেইটা 9তকৈ সৰু তেনেহলে 9তকৈ সৰু এটা সংখ্যা বুলি ক'লে এই ঘটনাটোৰ উপযোগী ফলাফলৰ সংখ্যা কি হ'ব 8 মুঠ ফলাফলৰ সংখ্যাও 8 সো সম্ভাৱিতা কি হ'ব 8/8 হয়নে সো আমি লিখি লওঁ মুঠ ফলাফলৰ সংখ্যা equals to 8 ধৰো age 9তকৈ সৰু এটা সংখ্যাত ৰৈ যোৱাৰ ঘটনা তেন্তে hৰ উপযোগী ফলাফলৰ সংখ্যা হল 8 হয়নে therefore p of h equals to hৰ উপযোগী ফলাফলৰ সংখ্যা by মুঠ ফলাফলৰ সংখ্যা এতিয়া আমি লিখি দিও hৰ উপযোগী 8 মুঠ আছিল 8/8 মানে 1 ঠিক আছে ইজি হয়নে সম্ভাৱিতা একদম ইজি এটা লুডগুটি এবাৰ মাৰি পঠোৱা হল এতিয়া লুডগুটিৰ আমি এক্সাম্পলও কৰিছো হয়নে সো এটা লুডগুটি এবাৰ মাৰি পঠোৱা হল এটা মৌলিক সংখ্যা প্ৰথমতে ভাবাচোন লুডগুটিৰ সম্ভাৱ্য ফলাফলবোৰ কি কি হয় 1 2 3 4 5 6 একতে আছে হয়নে লুডগুটিৰ সো মুঠ ফলাফলৰ সংখ্যা কি হ'ব মুঠ ফলাফলৰ সংখ্যা হল 6টা
এতিয়া কৈছে এটা মৌলিক সংখ্যা ইয়াৰ ভিতৰত মৌলিক সংখ্যা কি কি কোৱাচোন ইয়াৰ ভিতৰত মৌলিক সংখ্যা 1 কিন্তু মৌলিক নহয় হয়নে কাৰণ কি আমি জানো আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি 2 সো মৌলিক সংখ্যা কি কি 2 3 আৰু 5 হয়নে সো মৌলিক সংখ্যাবোৰ কি কি মৌলিক সংখ্যাবোৰ হ'ল মৌলিক সংখ্যাবোৰ কি কি 2 3 আৰু 5 তেন্তে এতিয়া আমি ধৰো ই এটা মৌলিক সংখ্যা পোৱাৰ ঘটনা তেন্তে ইৰ উপযোগী ফলাফলৰ সংখ্যা কি হ'ব ফলাফলৰ সংখ্যা equals to 3 so সম্ভাৱিতা কি হ'ব সম্ভাৱিতা হ'ল ইৰ উপযোগী ফলাফলৰ সংখ্যা by মুঠ ফলাফলৰ সংখ্যা ঠিক আছে এতিয়া ইৰ উপযোগী ফলাফলৰ সংখ্যা কিমান পালো আমি 3 সো এটো কিমান হল 3/6 সো এটো কিমান হ'ব 3/6 মানে ক্যান্সেল কৰিলে কিমান পাম 1/2 3 1 গুণ 3 3 2 গুণ 6 ঠিক আছে নেক্সট কি আছে 2 আৰু 6 ৰ মাজৰ এটা সংখ্যা সো 2 আৰু 6 ৰ মাজত কি কি আছে মুঠ ফলাফলৰ সংখ্যা প্ৰথমতে লিখি লওঁ মুঠ ফলাফলৰ সংখ্যা হ'ল 6 2 আৰু 6 ৰ মাজৰ সংখ্যাবোৰ হ'ল কি হ'ব 2 আৰু 6 ৰ মাজৰ সংখ্যাবোৰ 3 4 5 হয়নে সো ধৰো f 2 আৰু 6 ৰ মাজৰ এটা সংখ্যা পোৱাৰ ঘটনা তেন্তে f ৰ উপযোগী ফলাফলৰ সংখ্যা equals to f ৰ উপযোগী ফলাফলৰ সংখ্যা কি হ'ব 3 so p of f equals to f ৰ উপযোগী ফলাফলৰ সংখ্যা f ৰ উপযোগী একে বাৰে বাৰে লিখি আছো ন ফলাফলৰ সংখ্যা by মুঠ ফলাফলৰ সংখ্যা সো এটো কি হ'ব এটো হ'ব 3/6 মানে 1/2 হয় নেক্সট কি আছে এটা অযুগ্ম হোৱা সংখ্যা পোৱাৰ সম্ভাৱিতা এতিয়া আমি এটা মৌলিক পাইছিলো এতিয়া অযুগ্ম আচ্ছা প্ৰথমতে আমি মুঠ ফলাফলৰ সংখ্যাটো লিখি লওঁ মুঠ ফলাফলৰ সংখ্যা আমাৰ কিমান মুঠ ফলাফলৰ সংখ্যা হ'ল 6 অযুগ্ম সংখ্যাবোৰ হ'ল অযুগ্ম সংখ্যাবোৰ কি কি হ'ব অযুগ্ম সংখ্যাবোৰ হ'ল
1 3 5 আৰু কিবা হ'ব আৰু একো নহয় হয়নে therefore এতিয়া আমি ধৰু g এটা অযুগ্ম সংখ্যা হোৱাৰ ঘটনা so g ৰ উপযোগী ফলাফলৰ সংখ্যা কিমান হল 3 1 3 5 কেটা আছে তিনটা সংখ্যা so g ৰ উপযোগী ফলাফলৰ সংখ্যা 3 therefore p of g equals to কি হ'ব g ৰ উপযোগী ফলাফলৰ সংখ্যা by মুঠ ফলাফলৰ সংখ্যা এতিয়া বহাই দিয়া ইয়াতে ভ্যালুবোৰ কিমান হ'ব 3/6 এটো কি হল 1/2 ঠিক আছে তো এখিনি আমি কি পালো 1/2 হল সো ইয়াতে আমাৰ কোৱেশ্চন নম্বৰ 13 শেষ হল আজি আমি এখিনিলে কৰিলো ইয়াৰ পিছৰখিনি আমি আকৌ নেক্সট ক্লাছত আলোচনা কৰিম ধন্যবাদ